হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বেদৰ দেউতাকে মই যদি তোৰ লগত যাব লাগে তেতিয়াহ'লে মোৰ দুটামান চৰ্ত আছে। যদি মান তেতিয়াহে তোৰ লগত যাম বুলি বেদক কৈছিল আৰু তেতিয়া বেদই তই যি কোৱা মই তাকে কৰিম। তহঁততকৈ মোৰ কাৰণে কোনো ডাঙৰ নহয় বুলি কোৱাত দেউতাকে মই যদি যাব লাগে তেতিয়াহ'লে তই অনুভূতিক বাদ দিব লাগিব বুলি কোৱাত বেদই হ'ব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পমে স্কুলৰ পৰা আহি নোপোৱা দেখি মাকে ঘৰৰ বাহিৰত গৈ ৰখি থাকিব আৰু অনুৰ মাকে বাহিৰত কি কৰি আছে বুলি বাহিৰলৈ গৈ পমৰ মাকক কি ৰখি আছা বুলি সুধিব। আৰু তেতিয়া পম যে স্কুলৰ পৰা অহা নাই সেই কথাটো ক'ব আৰু তেতিয়া অনুৰ মাকে ফোন কৰি খবৰ কৰা দেখিবলৈ পাব। ইফালে আকৌ পমৰ মাকে বাহিৰত ৰখি ৰখি পম নহা দেখি ঘৰৰ ভিতৰলৈ যাব আৰু পমৰ এক্সিডেণ্ট হোৱা কথাটো পমৰ মাকক ক'ব। আৰু পমৰ মাকে লগে লগে অনুৰ মাকৰ ওচৰলৈ গৈ পমৰ এক্সিডেণ্টৰ কথাটো মাকে কান্দি কান্দি ক'ব। এতিয়া বাৰু পমক কোনে কিহৰ কাৰণে এক্সিডেণ্ট কৰিলে গম পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে জিউ প্ৰজ্ঞাৰ ওচৰলৈ যাব আৰু প্ৰজ্ঞা বা পমৰ বোলে এক্সিডেণ্ট হৈছে বুলি প্ৰজ্ঞাক ক'ব। আৰু তেতিয়া প্ৰজ্ঞাই কেতিয়া এক্সিডেণ্ট হৈছে বুলি জিউক সুধিব। এতিয়া বাৰু প্ৰজ্ঞাই বাৰু পমক এক্সিডেণ্ট কৰিলে নেকি জানিবলৈ চাই থাকক পুৱতি তৰা ধাৰাবাহিকখন। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।